পিতা আই সৰস্বতী পিতা মোৰে সৃষ্টি ধ্বংস হ'বলৈ আৰু বেছি দিন নাই পিতা আই পিতা মোৰ পুত্ৰ নাৰদৰ পুষ্প বিভান্তত পৰি লক্ষ্মী দেৱীয়ে এক বৃহৎ দৈত্যৰ সৃষ্টি কৰিলে আৰু সেই দৈত্যই আজি এই সমগ্ৰ পৃথিৱী তলুপৰ কৰি পৰিছে আৰু লগতে এই দৈত্যলৈ বিভান্তি কৰি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে কিন্তু কেতিয়া বিচাৰি পৰিছে দয়া দেখোনতে কোনে থাকিবি দয়া দেখোনতে কোনে থাকিবি এই কুৰামুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ বুকু কঁপি উঠে মোৰ প্ৰতি লক্ষ্মীৰ কিয় এই হিংসাৰ ভাৱ উদয় হ'ল মইতো লক্ষ্মীৰ কোনো দুখ কৰা নাই বিষ্ণু সেইবোৰ কমকে নাপায় আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছিলো অৱশ্যে এইবিলাক কথাৰ সম্ভেদ পাই প্ৰভু বিষ্ণু লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ গৈছে পিতা মোৰ প্ৰতি লক্ষ্মী যে ঘৃণায় কাৰ্যত লিপ্ত হ'ল মই কিন্তু মনে মনে সহ্য নকৰিম মই যদি তোমাৰ কন্যা সৰস্বতী হয় তেনেহ'লে স্বাভাৱিক লক্ষ্মী যি ব্ৰহ্মহেল মোৰ বুকুলৈ নিক্ষেপ কৰিছে সেই ব্ৰহ্মহেল পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাও তেতিয়া বুজিব লক্ষ্মীয়ে এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠনে সৰস্বতী এইবোৰ কৰিবৰ সময় নাই তই স্থান কৰ পৰিত্যাগ নতু সেই দৈত্যক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰিব পিতা আপুনি যাওক মোৰ কাৰণে অলপো চিন্তা নকৰিব দৈত্যই মোক হৰণ কৰিব নোৱাৰে মই তাৰ ব্যৱস্থা নিজেই কৰিম সৰস্বতী পিতা মই বাৰু আহিলো কিন্তু তই দয়া দেখোনতে কোনা থাকিবি হ'ব তোৰ কাৰণে যে বৰ চিন্তা মই আহিলো লক্ষ্মী এইবাৰ সাৱধান হবা লক্ষ্মী তুমি বিষ্ণুৰ পত্নী বুলি গৰ্বতে ধৰ্ম পাহৰি গৈছা তুমি মোক দৈত্যলৈ বিয়াৰ প্ৰস্তাৱ দি জগতবাসীৰ ওচৰত সেউজীয়া কৰিছা লক্ষ্মী সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্ত মতে কাম কৰি যাব ময়ো চাম নহয় লক্ষ্মী তুমি মোক কিবা দৰে সেই দৈত্যলৈ বিয়া দিয়া লক্ষ্মী ময়ো চাম তুমি মোক কিবা দৰে দৈত্যলৈ বিয়া দিয়া